নমস্কাৰ, ৱেলকাম টু জনমন্ত্ৰ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি এটা বিশেষ স্পেচিয়েল টপিকৰ ওপৰত ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। এইকেইদিনত থকা এটা বাৰ্নিং টপিক হ'ল স্নাতক শিক্ষকৰ দৰমহা বিসংগতি। এতিয়া কথাটো হ'ল এই স্নাতক শিক্ষকৰ দৰমহা বিসংগতি সঁচাকৈ হৈছেনে? আজি মই এই ভিডিঅ'টোত ইয়াৰ বিষয়ে কিছু কথা অৱলোকন কৰিবলৈ চেষ্টা কৰিম। এতিয়া মোৰ পৰিচয়টো দি লওঁ। মই কোন? মই অসম গভৰ্ণমেণ্টৰে এজন গ্ৰেজুৱেট টিচাৰে আছিলোঁ। মোৰ 10 বছৰ এক্সপিৰিয়েঞ্চ আছিল আৰু বৰ্তমান মই আসাম অডিট ছাৰ্ভিচৰ এজন কেডাৰ আৰু বৰ্তমান মই ডিষ্ট্ৰিক্ট ষ্টেণ্ডিং কমিটি অফ পে ফিক্সেশ্যনৰো এজন মেম্বাৰ। এইখিনিতে মই এটা মোৰ ডিছক্লেমাৰ দি ল'ব বিচাৰিছোঁ। এই ভিডিঅ'টোত মই যিবোৰ মোৰ অপিনিয়ন মই শ্বেয়াৰ কৰিম, এই অপিনিয়নখিনি মোৰ সম্পূৰ্ণ পাৰ্চনেল আৰু এইটোৱে মোৰ কৰ্মৰত বিভাগ ফাইনেন্স ডিপাৰ্টমেণ্ট বা ডিষ্ট্ৰিক্ট ষ্টেণ্ডিং কমিটি অফ পে ফিক্সেশ্যনৰ অপিনিয়নটো নুবুজায়, ৰিকমেণ্ডেশ্যনটো নুবুজায়। সেইকাৰণে মই ইয়াত নিজৰ মোৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ ওপৰত মই ইয়াৰ নিজৰ অপিনিয়নবোৰহে মই আপোনালোকৰ মাজত ডিছকাছ কৰিম বুলি ভাবিছোঁ। এতিয়া কথাটো হ'ল এখন আপোনালোকে তালিকা চাব পাৰে। এইখন অল আছাম ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ ফৰামে তৈয়াৰ কৰিছিলে। মই এইখিনিতে তেওঁলোকক ইমান সুন্দৰভাৱে লাগি থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু তেওঁলোকক মই ক্ষমা খুজিছোঁ, তেওঁলোকৰ কোনো অনুমতি অবিহনে তেওঁলোকৰ এই তালিকাখন মই শ্বেয়াৰ কৰিবলৈ লোৱাৰ কাৰণে। ইয়াত তেওঁলোকে কি ক'ব বিচাৰিছে সেইটো আমি ডিছকাশ্যন কৰিবলৈ বিচাৰিছোঁ। তেওঁলোকৰ মতে 17/3/2017 মানে 17 মাৰ্চ 2017 চনৰ এপইণ্টমেণ্ট পোৱা, তাৰ আগতে এপইণ্টমেণ্ট পোৱা গ্ৰেজুৱেট টিচাৰ আৰু তাৰ পিছৰ এপইণ্টমেণ্ট পোৱা গ্ৰেজুৱেট টিচাৰসকলৰ মাজত যিটো পে এনামলি হৈ আছে সেইটো তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। তেওঁলোকে কৈছে যে সেই 17 চনৰ যিসকল আগৰ টিচাৰ হয় তেওঁলোকৰ পে'মেণ্টটো 6,680 টকাৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু পিছৰখিনি 5,200 পৰা ষ্টাৰ্ট হৈছে বুলি তেওঁলোকে ক'ব বিচাৰিছে। আৰু গ্ৰেড পে'টো একেই আছে আৰু আল্টিমেটলি PB আৰু GP মানে পে'মেণ্ট আৰু গ্ৰেড পে মিলি আমাৰ BP হয়, মানে বেছিক পে হয়। সেইটো 17 চনৰ আগৰসকলৰ কাৰণে 9,980 টকা ধৰিছে বুলি কৈছে তেওঁলোকে আৰু বাকীসকলৰ কাৰণে 8,500 ধৰিছে বুলি কৈছে। আল্টিমেটলি 17 চনত ফিক্সেশ্যন কৰোঁতে 9,960 টকা ধৰাৰ কাৰণে 22,140 টকা 17 চনত হৈছে আৰু বাকীসকলক 17 চনৰ পিছৰসকলৰ ইনিচিয়েল পে 22,100 পৰা ষ্টাৰ্ট হৈছে বুলি কৈছে। আচ্ছা, এইখিনিতে আমি ইয়াৰ ঘটনাটো কেনেকৈনো আমাৰ আগবাঢ়িলে সেইটোৰ ওপৰত আমি ডিছকাশ্যন কৰিম। ঘটনা আৰম্ভণি। ঘটনা আৰম্ভণিটো কি হয় চাওঁচোন। এইটো আমাৰ ষ্টাৰ্ট হৈছিলে ROP 2010। ROP 2010 কি হৈছিল আমি অকণমান বুজিবলৈ যত্ন কৰিম। ডেটটো আছিলে 28 জুলাই 2010 আৰু এখন অৰ্ডাৰ পাছ কৰিছিলে বাই ফাইনেন্স পে ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্ট অফ আছাম। তেওঁলোকে কি কৈছিলে আমি অকণমান চাওঁ। তেওঁলোকে কৈছিলে যে সেইখিনি তাৰ কাৰণে এপ্লিকেবল হৈছিলে ফিক্সেশ্যন অফ পে অফ এমপ্লয়ী এপইণ্টেড এজ ফ্ৰেছ লিকুইড অন অৰ আফটাৰ February 2010। 2010ৰ পিছৰ বা সেই 2010 4 ফেব্ৰুৱাৰীত যিসকলে এপইণ্টমেণ্ট পাইছে বা তাৰ পিছত পাইছে তেওঁলোকৰ কাৰণে এটা বিশেষ প্ৰভিজন আনিছিলে। প্ৰভিজনটো কি আছিলে কওঁ, ষষ্ঠ যিটো দৰমহা আয়োগ তাৰ ঠিক আগৰ গ্ৰেজুৱেট টিচাৰৰ পে স্কেলটো আছিলে 3,580 পৰা 8,750 আৰু সেইখিনি কাৰণে তেওঁলোকে এণ্ট্ৰি লেভেল পে'টো আমাৰ পে'মেণ্টটো 6,680 টকা আৰু গ্ৰেড পে'টো 2800 হিচাপে হ'ব বুলি কৈছিল আৰু সেই 2800টো পিছত 3,311 চনৰ পৰা হৈছিল। এইখিনি হ'ল কথা। তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল প্ৰভিজন আনিছিলে। ঠিক আছে, এতিয়া আহোঁ আমাৰ সেইবাবে কি হ'ল ইনিচিয়েল বেচিক পে অফ গ্ৰেজুৱেট টিচাৰ এজ পাৰ ROP 2010 নিউ ৰিক্ৰুটমেণ্ট যিখিনি 4 ফেব্ৰুৱাৰী 2010 হৈছিলে বা তাৰ পিছত হৈছিলে তেওঁলোকৰ বেচিক পে'টো ষ্টাৰ্ট হৈছিলে 9,460 মানে 6,660 যোগ 2800 গ্ৰেড পে। সেইটো আমাৰ 1/11 হৈছিল আৰু 1/11 যিহেতু গ্ৰেড পে'টো চেঞ্জ হৈ গৈছিলে সেইকাৰণে বেচিক পে'টো হৈ গৈছিলে 9,960 9,960। সেইটো আমাৰ
16-3-17 হৈছে। এতিয়া 16-3-17টো কিয় ধৰিলে, ঠিক আছে, সেইটো আমি জানিব লাগিব। 16-3-17 এইটো কাৰণে ধৰিছো, মানে 17-3-17 মাৰ্চ 17 তোমাৰ ROP 17খন এপ্লিকেবল হৈছিলে, সেইকাৰণে তাৰ আগলৈকে সেইটো হৈছিল। এতিয়া আহোঁ ঘটনাৰ প্ৰকৃতি। এতিয়া সেইখিনিতে আমাৰ খেলিমেলিটো লাগি যায়। এতিয়া 17 মাৰ্চ 17 চনত আমাৰ 7ম দৰমহা আয়োগ, যাক কওঁ আমি ROP 17, সেইটো এপ্লিকেবল হৈ গ'ল। আৰু এইটো এপ্লিকেবল আমাৰ 1 এপ্ৰিল 2016 পৰা আমাৰ এপ্লিকেবল হ'ল। কি ক'লে যে গ্ৰেড পে অফ 3300, যিটো গ্ৰেজুৱেট টিচাৰৰ পে হয়, সেইটো ৰিভাইজ গ্ৰেড পে হ'ব 8700, আৰু সেইটো পেমেণ্টটো পৰিব 14,000 পৰা 17,000। সেইটো প্ৰথমতে আমাৰ খুব কম আছিলে, পিছত 17,000 বঢ়াই দিয়া হ'ল। প্ৰথম 14,000 পৰা 49,000 আছিলে, পিছত সেইটো বঢ়াই দিয়া হৈছিল। কি ক'লে যে ইনিচিয়েল বেচিক পে অফ গ্ৰেজুৱেট টিচাৰ এজ পাৰ ROP 2010 for new recruitment is 22,700, মানে আমাৰ 14,000 আমাৰ পেমেণ্ট হ'ব, আৰু 8,700 গ্ৰেড পে হ'ব, আৰু DP টো হৈ যাব 22,700। ঠিক আছে। আকৌ যিসকল এই 17 চনৰ আগৰ ছিলে, মানে ROP এপ্লিকেবল হোৱাৰ আগৰ গ্ৰেজুৱেট টিচাৰৰ আমাৰ ইনিচিয়েল DP টো আছিলে 9,960 টকা, মানে 6,630 লগত 3,300 গ্ৰেড পেটো যোগ হৈ পেলাই 9,960 টকা হৈছিল। তেওঁলোকৰ কাৰণে যেতিয়া টেবুলখন আমাৰ চোৱা হ'ল, যিখন আমাৰ টেবুল নং 1.13 পোৱা যাব 17 চনৰ 17 মাৰ্চৰ ROP 17ৰ যিখন টেবুল হয়, টেবুল 1.13, দেখা গ'ল কি যে যিহেতু DP ওপৰত বেছ কৰি আমাৰ ROPত পেমেণ্ট বা গ্ৰেড পে চিলেক্ট কৰা হয়, তেতিয়া দেখা গ'ল যে আমাৰ 9,960টো যিহেতু 9,870তকৈ ডাঙৰ হৈছে, সেইকাৰণে তাৰ নেক্সট DPত আমি ধৰিব লাগিব, মানে 10,170 টেবুলত যদি আমি চাওঁ বা পোনে যদি চাওঁ, তাৰ আমাৰ DPটো হৈ যাব 27,140। দেখিছে নে, 27,140, আৰু আমাৰ 8,700টো আমাৰ গ্ৰেড পে থাকিব। এতিয়া এইটো হ'ল আমাৰ খেলিমেলিটো। এতিয়া যদি কেনেবাকে 17 মাৰ্চ 2017 চনৰ আগত এপইণ্টমেণ্ট পাইছিলে, তেওঁলোকৰ ষ্টাৰ্টিংটোৱে হৈ যাব 27,140 বেচিক পেটো। কিন্তু যদি আমাৰ ইনিচিয়েল বেচিক পে হিচাপে ধৰোঁ, তাৰ পিছৰ এপইণ্টমেণ্টখিনি তেওঁলোকক 8,500 পৰা ষ্টাৰ্টিং বেচিক পে হিচাপে ধৰি পেলাই তেওঁলোকৰ ইনিচিয়েল পেটো বেচিক পেটো ধৰিব 22,000, মানে আমাৰ পেমেণ্টটো হ'ব 14,000, আৰু গ্ৰেড পে হ'ব 8,000। সেইবাবে দেখা গ'ল কি এটা ডিফাৰেঞ্চ আহি গ'ল, মানে চাওক 1, 2, 3, 4, 5, 6, মানে 6টা ষ্টেপৰ এটা ডিফাৰেঞ্চ আহি গ'ল। 6টা ষ্টেপৰ এটা ডিফাৰেঞ্চ, মানে ইনিচিয়েল 17 চনৰ আগৰখিনি ইনিচিয়েল বেচিক পে হৈ গ'ল 27,140, আৰু 17 চনৰ পিছৰখিনি ইনিচিয়েল বেচিক পেটো হৈ যাব 22,700 টকা। আৰু সেইটোৰ ওপৰতে ইমান ডিছকাশ্যনটো হৈ আছে। এয়া চাওক, এখন তালিকা দেখুৱাইছোঁ। 17 চনৰ আগৰ যিসকল টিচাৰ, তেওঁলোকৰ ইনিচিয়েল বেচিক পে 27,140, তাত 6,440 পেমেণ্ট, মানে DP, আৰু গ্ৰেড পে হৈ গ'ল 8,700। আৰু তাৰ 17 চনৰ পিছৰ যিসকল হ'ব, তেওঁলোকৰ হৈ গ'ল 22,100 টকা, আৰু PBটো 14,000, গ্ৰেড পেটো 8,700। আমাৰ ডিফাৰেঞ্চটো দেখুৱাইছে 4,440 ডাঙৰ এটা ডিফাৰেঞ্চ হ'ল। এতিয়া সেইখিনি হ'ল আমাৰ মূল কথাখিনি। এতিয়া প্ৰশ্ন কেইটামান হয় যে এই দৰমহা বৈষম্য দূৰ কৰা সম্ভৱনে? তাৰ কাৰণে কিছুমান টেকনিকেল কথা আছে, সেইখিনি আমি জানিব লাগিব। সেইখিনি আমি আজি এই ভিডিঅ'টোত আলোচনা নকৰোঁ। আমি নেক্সট ভিডিঅ'ত, যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পায়, তেনেহ'লে আমি আলোচনা কৰিম বুলি মই কথা দিছোঁ। মই যিমান পাৰোঁ তাৰ ওপৰত মোৰ নিজৰ যিটো বক্তব্য আছে মই আগবঢ়াবলৈ। লগতে এটা প্ৰশ্ন হয় যে এই দৰমহা বৈষম্য কেৱল স্নাতক শিক্ষকৰ লগতে নে বেলেগ শিক্ষক বা বেলেগ চাকৰিয়ালৰ ক্ষেত্ৰত পোৱা নাই নেকি? আৰু এটা প্ৰশ্ন আছে, তাৰো মই নেক্সট ভিডিঅ'টো উত্তৰ দিবলৈ যত্ন কৰিম। আৰু আপোনালোকে যদি ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। আৰু মোক আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যি প্ৰশ্ন মোৰ
কমেণ্ট বক্সত দিবলৈ চেষ্টা কৰিব আৰু মই আপোনালোকক সেই কমেণ্টৰ যিমান পাৰোঁ উত্তৰ দিবলৈ ভিডিঅ' বনাই তাৰ উত্তৰ দিবলৈ ধন্যবাদ। वीडियोस बनाने हैं फिल्मोरा है ना।